হয়, দেখা গৈছিল যে কুকুৰাডাঙা যিটো গাঁও, সেইটো গাঁৱত পুৱা 6টামান বজাতে সাপ ওলোৱা খবৰ পালোঁ। পিছত মানে স্থানীয় ৰাইজে বন বিভাগক 8টামান বজাত খবৰ দিছে যে ইয়াত সাপ ওলাইছে। যেহেতু ৰাছেল ভাইপাৰ আতংক এটা সৃষ্টি হৈছে, সেই সময়ত গাঁৱৰ ৰাইজে গোট খাই এটালৈকে অপেক্ষা কৰিছে বন বিভাগৰ কাৰণে। যেতিয়া 1টা বজাতো বন বিভাগ অহা নাই, তাৰপিছত হানি খুচি হত্যা কৰিছে। কিন্তু পৰিতাপৰ বিষয় যে আমাৰ প্ৰাকৃতিক সম্পদ ক'ব লাগিব অজগৰ সাপ নাই, আৰু এই অজগৰ সাপক যে আজি ৰাছেল ভাইপাৰ বুলি হত্যা কৰা হৈছে দক্ষিণ মানকাছাৰ জিলাত, ইয়াৰ একমাত্ৰ দোষী হৈছে জগৰীয়া হৈছে বন বিভাগ। যদি বন বিভাগে ইয়াত হস্তক্ষেপ কৰিলে হয়, বন বিভাগ আহিলে হয়, তেনেহ'লে আজি আমাৰ সম্পদ নাযায়। এইকাৰণে অসম চৰকাৰক আমি দাবী জনাম যে আচলতে আজি যি অজগৰৰ মৃত্যু হৈছে, এই মৃত্যুৰ কমপ্লিট দায় হাটশিঙিমাৰী বন বিভাগ, আৰু এই হাটশিঙিমাৰী বন বিভাগৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এওঁলোকে যেতিয়াই হাতী ওলালেও একে কথা যে আমাৰ ষ্টাফ নাই, আমি এতিয়া যাব নোৱাৰিম, গাড়ী নাই, আমুক নাই, তামুক নাই। যদি এওঁলোকক সুবিধা দিয়া নাই, তেনেহ'লে এওঁলোকক চৰকাৰৰ মানে এনে বহাই চৰকাৰী দৰমহা দিয়াৰো কোনো দৰকাৰ নাই বুলি ভাবোঁ। আমি সচেতন নাগৰিক হিচাপে এইটোৱে অসম চৰকাৰক দাবী জনাম যে আচলতে যদি বন বিভাগক ইয়াত নিয়োজিত কৰা হৈছে, কেৱল কাঠৰ পৰা কমিশ্যন লোৱাৰ কাৰণে ইয়াত নিয়োজিত কৰা হোৱা নাই। বন বিভাগৰ যি সম্পদ আছে, এই সম্পদ ৰক্ষণাবেক্ষণা দিয়াৰ কাৰণে সিহঁতক চাকৰি দিয়া হৈছে, আৰু সিহঁতে দেখা গৈছে কৰ্মত গাফিলতি কৰি কেৱল কমিশ্যন বা উৎকোচ লোৱাত ব্যস্ত হৈছে। অসম চৰকাৰে এইসকল বন বিভাগৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।